সমষ্টিটোৰ বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰটোত এক বিসংগতি এতিয়াও আৰম্ভ কৰিব পৰা নাই ভোটদান প্ৰক্ৰিয়া আমি যেটো জনাই আছো 7 বছৰ লগে লগে বিভিন্ন প্ৰান্তত বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু তিলিচুকীয়াৰ এই সমষ্টিটোত এই মুহূৰ্তলৈকে ইভিএম বিসংগতিৰ বাবে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই 120 নং পুলিচ ষ্টেচনত ইভিএমত বিসংগতি ধৰা পৰিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইভিএমত বিসংগতি আৰু সমষ্টিটোৰ বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰটোত বিসংগতি এতিয়াও আৰম্ভ কৰিব পৰা নাই ভোটদান প্ৰক্ৰিয়া দৰ্শকসকলক দেখুৱাইছো প্ৰশাসনৰ যিসকল লোক আছে নিৰ্বাচন আয়োগৰ যিসকল বিষয়া আছে লোক আছে তেওঁলোকে এই মুহূৰ্তত এই কেন্দ্ৰটোত গৈ উপস্থিত হৈছে আৰু পুনৰ ইভিএম যাতে এই সোনকালে যাতে সমগ্ৰ এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰি তাৰ প্ৰক্ৰিয়া এই মুহূৰ্তত আৰম্ভ কৰিছে আমি তাৰে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু 120 নং পুলিং ষ্টেচনত এই বিসংগতিৰ খবৰ আহিছে আৰু তাৰ পিছতে তৎপৰতা দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনৰ মাজত গৈছো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি আপোনালোকক ভোটদানৰ প্ৰতিটো মুহূৰ্তৰ আপডেট জনাই গৈছো